হেল্ল' এভৰিৱান, মই বিকাশ ব্লগাৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা চেলেঞ্জিং ভিডিঅ' লৈ। চ' আজিৰ পৰা প্ৰায় এসপ্তাহটো 8 দিন মই চেলেঞ্জিং ভিডিঅ' লৈ আহিম। আজিৰ চেলেঞ্জটো হৈছে আজি মই দিনটোত মাত্ৰ 1.5 ঘণ্টা সময় মোবাইল চাম, আৰু এই 1.5 ঘণ্টা সময় মোবাইল চাব পাৰোঁ নে নোৱাৰোঁ তাকে আপোনালোকৰ স্ক্ৰীন ৰেকৰ্ড কৰি দেখুৱাম। আৰু মাত্ৰ 1.5 ঘণ্টা সময় আজিৰ দিনটোত মোবাইল ব্যৱহাৰ কৰিম, বাকী 6-7 ঘণ্টা মই ঘৰৰ কিবাকিবি কাম কৰিম আৰু মানে অফলাইন কামৰ লগত জড়িত হৈ থাকিম। চ' বলকচোন আপোনালোকে আজিৰ চেলেঞ্জিংটো একচেপ্ট কৰিব পাৰোঁ নে নোৱাৰোঁ আপোনালোকেও চাওক, ময়ো আৰম্ভ কৰোঁ চেলেঞ্জটো। চেলেঞ্জটো আৰম্ভ কৰি একদম ঘৰৰ কাম কৰিবৰ কাৰণে আৰম্ভ কৰি দিলোঁ, যিহেতু ৰাতিপুৱা সময়। চ' এতিয়া ৰাতিপুৱা বহুত বেছি ৰ'দ দিছে, আৰু গাইছ ৰাতিপুৱা সময়ৰ কাম যিহেতু 1.5 ঘণ্টা সময় মোবাইল চাম, বাকী 6-7 ঘণ্টা সময় আজি অফলাইন কাম কৰিম বুলি আপোনালোকক কৈছিলোঁ। আৰু ৰাতিপুৱা শুই উঠি এইবিলাক বন চন পূৰা চাফা কৰি দিছোঁ। চ' ইফালে ঘৰ চৰ ঠানি চানি কাটি দিলোঁ, ইফালে এই ডবলটো পূৰা চাফা কৰিব লাগিব। চ' ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিবি, কিমান পাৰিছোঁ কামখিনি কৰিবৰ কাৰণে ট্ৰাই কৰিম। চ' আপোনালোকে এনেকৈ শ্বৰ্টছ ভিডিঅ' চাই স্ক্ৰল কৰি বা ধৰ এনেকৈ মোবাইল চাই টাইম ৱেষ্ট কৰাতকৈ এনেকৈ ঘৰৰ কাম কৰিব পাৰে, এনেকৈ চেলেঞ্জিং ভিডিঅ' লৈ আহিব পাৰে আপোনালোকক। যদি ঘৰত আপুনি এনেই শুই বহি 8-9 ঘণ্টা মানে মোবাইল চাই আছে, দেন সেই মোবাইল চোৱাৰ কামটো বাদ দি কেনে ঘৰত এনেকুৱা আধৰুৱা কাম কৰিব পাৰে। যদি আপোনালোক বৰ্তমান কামৰ লগত জড়িত নহয়, ঘৰত এনেই শুই বহি মোবাইল চাই থাকে, দেন 8-9 ঘণ্টা মোবাইল চোৱা স্কিপ কৰক আৰু ঘৰৰ কাম কৰি এনেকৈ আগবাঢ়ি যাওক গাইছ। গম পালে যে মই কি কৈছোঁ, মানে শ্বৰ্টছ ভিডিঅ' চোৱা বন্ধ কৰক আৰু লং ভিডিঅ' চাওক। লং ভিডিঅ' চোৱাৰ লগে লগে দীঘলীয়া কামবিলাক কৰিবৰ কাৰণে মন যাব, আৰু শ্বৰ্টছ ভিডিঅ' যিমানে চাই সিমানে শ্বৰ্টছ পেটাৰ্ণবিলাক আপোনালোকে বিচাৰিব আৰু লাইফত। পূৰা চাফা কৰি দিম। চ' হ'ল গা পা ধুই পেলাই গাইছ, মানে অলপ ৰেষ্ট ল'ব যিহেতু লাগিব। চ' এতিয়া গা পা ধুই যাওঁ। এতিয়া সময় হৈছে প্ৰায় 1:30টো বাজিল। চ' ৰাতিপুৱাৰ পৰা যিহেতু ভাত পানী খোৱা নাই, বাকী এইবিলাক কাম চাম 8 দিন যিহেতু চেলেঞ্জটো কৰিছোঁ, এই 8 দিনতে আপোনালোকে দেখা পাব। আৰু মোবাইল নোচোৱাৰ এটা চেলেঞ্জ। চ' মোবাইল যিহেতু 6-7 ঘণ্টা সময় চাওঁ, চ' ভাবিছোঁ এতিয়া আজি 1.5 ঘণ্টা সময় মোবাইল চোৱাৰ চেলেঞ্জ। অহাকালি যদি আজি ভিডিঅ'টো ছাকচেছফুলি হয় চেলেঞ্জিং ভিডিঅ'টো, তেতিয়া অহাকালি 1 ঘণ্টা মাত্ৰ সময় মোবাইল চাম। আৰু এইফালে এইখিনি কাম কৰিলোঁ, বাকী এতিয়া চাহ পানী খাম, গা পা ধুম। চ' ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। আৰু এইফালে ফিল্টাৰকেইটাও নিব লাগিব যিহেতু লাহে লাহে। চ' লগ পাই আছোঁ নেক্সটটো শ্বৰ্টত। আৰু গাইছ মানে মই বৰশীটো যিহেতু বাবা যাব ওলাইছিলোঁ, চ' বৰশীটো ভাঙি আছে, কোনোবা ভাঙি থৈ দিছে। দুচকাখন চাওঁ গাইছ, কি ক্লিয়াৰ হৈছে না, কি ক্লিয়াৰ হৈছে। মোৰ মানে বৰশীটো ভাঙি থৈছিল গাইছ কোনোবাই কোফাই। চ' সেইকাৰণে মানে বহিৰ চিপ এটাত হায়াৰ কৰি লৈ আহিলোঁ। এতিয়া প্ৰায় 15 মিনিট সময় বহাৰ পিছত শ'ল মাছ এটা পালোঁ। চ' শ'ল মাছটো এতিয়া আপোনাক দেখুৱাম। আৰু গাইছ বহুত সময়ৰ মূৰত পালোঁ এটা ফাইনেলি। চ' আজি এইটো যাত্ৰা চিকাৰ, মানে আজি এইটো শ'লটো দিয়ে মই মানে যাত্ৰা কৰিছোঁ। আৰু এইফালে যিহেতু বহুত বেছি টোপনাই, চ' স্পৰ্টিংটো চেঞ্জ কৰি আহিয়ে মই প্ৰথমতে মানুহৰ তাপে লৈ ল'লোঁ, যিহেতু মোৰ বৰী চিপটো ভাঙা আছিল। আৰু এইটো প্ৰায় 20 মিনিট সময় বহাৰ পিছত পাই গ'লোঁ। আৰু এইফালে বাল্টিংটো লৈছিলোঁ, এটা চেঙেলী কওঁৱেংকৈ আছে। আৰু গাইছ মানে আজি মানে এইটো চাইডতে অলপ টাইম বৰশী বালোঁ, প্ৰায় 40 মিনিট to 45 মিনিট, যিহেতু বেলেগ কামো আছে। আৰু 40 to 45 মিনিটত মই 2টা কাৱৈ আৰু এটা শ'ল পালোঁ। চ' আপোনাক দেখুৱাম ঘৰত যাই। চ' আজি মানে এইটো লোকেশ্যনত বৰশী বাইছোঁ, এইটো মানে আমাৰ বাটৰ মুখতে বৰশীটো পাইছোঁ। ইফালে বৰশীটো মই এতিয়া সামৰি ল'ম, ঢাকান দি দিছোঁ যিহেতু মাছটো যাব এতিয়া ঘৰৰ বাটত। চ' বৰশীটো সামৰি ল'ম, লৈ কেনে এতিয়া নেক্সট মানে কামখিনি কৰিম, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব গাইছ। বৰ্তমান মই বৰশী বাই কেনে আহিলোঁ ঘৰত, আৰু মাছকেইটা মই আপোনাক দেখুৱাম আজি চিকাৰৰ 40 মিনিটত কিমানকেইটা মাছ পাইছোঁ। চ' ইফালে হৈছে এইটো ডাঙৰ শ'ল, ইফালে কাৱৈ 3টা আৰু চেং 2টা। চ' আজি চিকাৰ এইখিনিয়ে। চ' এইটো মজাকৈ এতিয়া পানী দি কেনে থৈ কেনে মই এতিয়া বেলেগ কাম কৰিম। চ' মাছকেইটা আপোনাক দেখুৱালোঁ। এতিয়া বৰ্তমান আহিছোঁ বস্তিৰ ভিতৰত, যিহেতু গাছকেইডাল কটা হৈছিল। আৰু যিহেতু এজ এ ব্লগাৰ, চ' ব্লগাৰ হিচাপে আপোনাক এইটো যে দেখাবলৈ ট্ৰাই কৰি আছিলোঁ। আৰু ইফালে গাছকেইডাল কটা হৈছিল, আজি মজাকৈ খৰিকেইডাল চিৰা হ'ল। চ' মানে আধা খৰি ইয়াত থৈছোঁ, আৰু বাকীখিনি মানে এই ৰাস্তাৰ কাষত আছে গাইছ। ৰাস্তাৰ কাষত ৰাতিপুৱাৰ ভাগতে চিৰি থৈছোঁ, আৰু বেলেগ কিবা কাম আছে গাইছ। চ' সেইকাৰণে বেছি টাইম সময় মানে বৰশী পোৱা নাই। ভিডিঅ' বনালে কি হ'ব গাইছ, চ' ভিডিঅ' বনাই থাকে, ভিউজ চিউজ নাপায় এনেকৈ। আৰু কিছুমান কমেণ্ট আহে, চ' সেই কমেণ্টৰ মাজত চ' মই ভিডিঅ' বনাব নহ'ল। এইফালে খৰি চৰি চিৰা হ'ল। গাইছ কাম কৰি মানে একদম ভাগৰি গৈছোঁ, যিহেতু ব্লগিং ভিডিঅ' 4 মিনিট to 5 মিনিটহে বনাইছোঁ। কিন্তু কামটো দিনযোৰা মানে কাম কৰি আছোঁ বৰ্তমান চাফাই তাফাই। আৰু যিহেতু বৰশী চৰশী বালোঁ, এতিয়া যিহেতু সন্ধিয়া হ'ল, মোৰ চেলেঞ্জটো চ' বৰ্তমান জড়িত হৈ আছে, মানে লাগি আছে চেলেঞ্জটো। এতিয়া আজি ৰাতি মানে মই মোবাইলটো চাব নোৱাৰিম গাইছ, যিহেতু চেলেঞ্জটো একচেপ্ট কৰিছিলোঁ নাই। এতিয়া সন্ধিয়া সময়ত অলপ টাইম মানে খালৰ পৰাত যাওঁ, য'ত নেকি মানে বতাহ চতাহ বলে আৰু ভিডিঅ' চিডিঅ' আপলোড কৰোঁ, তাতে যে অলপ টাইম থাকিম। যিহেতু আজি মানে মোবাইলো চাব নোৱাৰিম ঘৰত। গাইছ মানে সন্ধিয়া সময়ত লগ পালোঁ বাবলি ভাইক, মানে যোৱাকালি বাৰ্থডে আছিল। বাৰ্থডে নিদিলে আমাক। এইফালে সৰুৱে কি নিব আহিছে, আৰু এইফালে সিহঁতে লৈ যাই আছে মেগী। আজি কেই ঘণ্টা মোবাইল চাইছা? বঢ়িয়া গুড।
কেইঘণ্টা মোবাইল চাইছা? 1 ঘণ্টা মজা মানে এটা চেলেঞ্জ কৰি আছোঁ চেলেঞ্জটো হৈছে দিনত মই মাত্ৰ 1.5 ঘণ্টা সময় মোবাইল চাম আৰু বাকী 6-7 ঘণ্টা সময় মানে এনেকুৱা ঘৰৰ কাম কৰিম আজি এইখিনি কৰিলোঁ আৰু যিহেতু আহিয়ে আছে আহিব আপোনালোকেও ছেপ্টেম্বৰ কি আশীৰ্বাদ দিছোঁ বিয়াখন জল্দি হ'ব বৰ্তমান মই মজাকৈ আহি ল'লোঁ য'ত নেকি মই ভিডিঅ' আপলোড কৰোঁ এতিয়া যিহেতু ৰাতি হৈছে চ' আপোনাৰ লোকেশ্যনটো জানে যদি ভিডিঅ'টো চাই আছে চ' তাত আহি কেনে অলপ টাইম স্পেণ্ড কৰিলোঁ যিহেতু আজি পবিত্ৰ শাওনৰ 4ৰ্থ সোমবাৰ চ' আজি মানে ক'ৰবাত যাব নহ'ল যিহেতু ৰাতিপুৱাৰ পৰা মানে ঘৰত কিবা কিবি কাম কৰি আছোঁ সেইকাৰণে ওচৰৰ মন্দিৰটোতো আহিবৰ কাৰণে সময় নাপালোঁ মই অলপ পিছত যাম যদি লগৰকেইটা আহে চ' যাব ট্ৰাই কৰিম আৰু ইফালে বহুত জেগাৰ পৰা মানে এই মন্দিৰটোত ভক্তমান ৰাইজসকল আহিছিল মানে শ্ৰীমন্তৰ পৰা যিটো প্ৰসাদটো খালোঁ ইফালে আছে মন্দিৰটোৰ মজা এতিয়া সন্ধিয়াৰ সময়ত দূৰণিৰ পৰা ভক্তসকল আহিছে সেইকাৰণে অলপ টাইম মাইকটো বজাই আছে চ' এয়া হৈছে পথাৰৰ পৰিৱেশ কি মজা পৰিৱেশ চাওক গাইছ এই ৰাস্তাটোৰ কাৰণে গাইছ বহুতখিনি মানুহ মানে অসুবিধা হৈছে আজি এতিয়া বহুত দূৰৰ পৰা মন্দিৰটোত আহিছিল প্ৰায় 10টা to 11টা মানুহৰে ভাল মানে বেয়া লাগিছে আৰু গাইছ যিহেতু আমিয়ে এইখিনিত থাকোঁ বা আমিয়ে ৰাস্তাটো ভাল কৰিব পৰা নাই জলদি ৰাস্তাটো ভাল কৰি দিব লাগিব যদি ৰাস্তাটো ভাল কৰিলে আমি গোটেইকেইটা আলোচনা কৰি যদি ভাল কৰিব পাৰোঁ আমাৰ নিজৰ ভাল লাগিব গাইছ বৰ্তমান এতিয়া প্ৰায় 1:30 বাজিল চ' আজি ব্লগিং ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ এতিয়া স্ক্ৰীণটোত আহি আছে কিমান মই মোবাইল চালোঁ আজিৰ দিনটোত আৰু কি কাম কৰিলোঁ আপোনালোকে গমেই পাইছে আৰু তাৰ ভিতৰতো কিবা এটা দুটা কাম কৰিছোঁ যিটো কাম মানে মই ভিডিঅ' কৰিব পৰা নাই ভাত খোৱা হওক কিবা খোৱা হওক মানে কিবা কিবি অলপ খোৱা হওক যিটো ৰাতি 1:30 বাজিল মই ভিডিঅ'টো এণ্ড কৰিব পাইছোঁ গাইছ আকৌ উঠি ল'লোঁ চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম চ' আজি ছাকচেছফুলি 1.5 ঘণ্টা সময় মোবাইল চালোঁ চ' আপোনাক স্ক্ৰীণ ৰেকৰ্ডটো দেখুৱাইছোঁ চ' এইটো স্ক্ৰীণ ৰেকৰ্ডৰ এডিট চেডিট একো কৰিব নোৱাৰি চ' আপোনাক গম পায় চ' যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগিং ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই বাই গাইছ গুড নাইট